এতিয়া আমি 6 নম্বৰটো কৰিম। চোৱা 6 নম্বৰটো কি কৈছে, এখন আয়ত তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি। চোৱা কৰ্ণৰ দিশ কি কৈছে, চুটি বাহুতকৈ 60 মিটাৰ বেছি, মানে চুটি বাহু যদি x হয়, কৰ্ণৰ দিশ কি হ'ব, x + 60। ঠিক আছে, x + 60 হ'ব। যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি, চোৱা চুটি বাহু যদি x হয়, তে দীঘল বাহু কি হ'ব, x + 30। মানে আগতে আমি চুটি বাহুটো কিবা এটা ধৰি ল'ব লাগিব। আমি চুটি বাহুটো পোনপ্ৰথমে আমি x ধৰি ল'ম, x মিটাৰ। ঠিক আছে, পথাৰখনৰ বাহু দুটাৰ দিশ উলিওৱা। আমি বাহু দুটাৰ দিশ উলিয়াব লাগে। আহা আমি প্ৰথম এটা আয়ত আঁকো, তাৰপিছত তাৰ কৰ্ণ আঁকো, বাহু আঁকো, তাৰপিছত আমি গম পাম চিত্ৰত চাওঁ আমি কি আমি উলিয়াব লাগে। ঠিক আছে, তো চোৱা এটা আমি আয়ত আঁকি ল'লো। ঠিক আছে, আয়তৰ কি কৈছে চোৱা, এইটো কৰ্ণ হয় না, এইটো এটা আয়ত হয়, এইটো কৰ্ণ। ঠিক আছে, আয়তৰ কৰ্ণ কি কৈছে, চুটি বাহুতকৈ 60 মিটাৰ বেছি। মানে যদি এইটো চুটি বাহু হয় নে নহয়, এই কৰ্ণটো এইটো দীঘল বাহু হয়, এইটো দীঘল বাহু, এইটো চুটি বাহু হয়। এই চুটি বাহুটো যদি আমি x ধৰি লওঁ, তেতিয়া কৰ্ণৰ দিশ কি কৈছে, চুটি বাহুতকৈ 60 মিটাৰ বেছি, মানে চুটি বাহু যোগ 60, চুটি বাহুতকৈ 60 মিটাৰ বেছি। বুজি পালা? তো ঠিক আছে, কৰ্ণৰ দিশ হ'ল ইমান। ঠিক আছে, আৰু দীঘল বাহুটো কি কৈছে, চুটি বাহুতকৈ 30 মিটাৰ বেছি, মানে এইটো দীঘল বাহু হয় নে, x + 30 হ'ব, এইটো হয় না, এইটোতো হেৰি হয়, চুটি বাহুৱে হয়, আৰু এইটো দীঘল বাহু x + 30 হ'ব। ঠিক আছে, আমি কি উলিয়াব লাগে, তো আমাক কৈছে পথাৰখনৰ বাহু দুটাৰ দিশ উলিওৱা। এইটো এটা কথা, চোৱা এইখন আয়ত হয়। ঠিক আছে, আয়তৰ নিচিনা এটা পথাৰ হয়। এইটো এটা বাহু, এইটো এটা বাহু, এইটো চুটি বাহু হয়, এইটো দীঘল বাহু হয়। ঠিক আছে, এই বাহুটোৰ আমি দিশ উলিয়াব লাগে, মানে x উলিয়াব লাগে, তাৰপিছত এই বাহুটোৰ দিশ উলিয়াব লাগে। ঠিক আছে, আমি যদি আমাৰ x ওলাই যায়, x-ৰ মান ইয়াত বহাই দিলে চোৱা দীঘল বাহুটোতো ওলাই যাব ন। আমি মানে অকল x উলিয়াব লাগে। x উলিওৱাৰ পাছত আমি বাছ বহাই দিম, আমাৰ চুটি বাহু আৰু দীঘল বাহু ওলাই যাব। পোনপ্ৰথমে আমি লিখোঁ আমাক কি কি দিয়া আছে, আহাচোন আমি লিখি লওঁ, দিয়া আছে। ঠিক আছে, লিখিলে আমি দিয়া আছে, দশম শ্ৰেণী গণিতৰ সকলোবোৰ সমাধান পাবলৈ প্লিজ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লোৱা, ৰেড বাটনটো ক্লিক কৰি, আৰু লগতে ছাবস্ক্ৰাইব বাটনৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি লোৱা, যাতে মোৰ ভিডিঅ' যেতিয়া ইউটিউবত আপলোড হয় তোমালোকে চবতকৈ আগত পাবা। আমি ধৰা হ'ল লিখি লওঁ। ঠিক আছে, ধৰা হ'ল আমি চুটি বাহুটো ধৰি ল'ম, হয় নাই, প্ৰথমে চুটি বাহু ধৰিব লাগিব না। প্ৰথমতে আমি চুটি বাহু x ধৰিছিলোঁ, হয় নাই, ধৰা হ'ল চুটি বাহু x মিটাৰ, আমি চুটি বাহুটো x মিটাৰ ধৰি ল'লোঁ। তাৰপিছত এতিয়া প্ৰশ্নটোত আমাক কি কৈছিলে, চোৱা চুটি বাহুটো আমি x ধৰিলোঁ নহয়, গতিকে কি হ'ব, চুটি বাহু আমি x ধৰি ল'লোঁ, গতিকে কৰ্ণৰ দিশ কি হ'ব, চুটি বাহুতকৈ 60 মিটাৰ বেছি, x + 60 হ'ব, হয় নে, x + 60 মিটাৰ। ঠিক আছে, ইয়াৰ পিছত আমাক কি কৈছে, দীঘল বাহু, হয় না, দীঘল বাহু কিমান হ'ব, চুটি বাহুতকৈ 30 মিটাৰ বেছি, মানে x + 30 মিটাৰ। ঠিক আছে, এতিয়া আমি চোৱা আমি এইটো উলিয়াব লাগে, আমি কি উলিয়াব লাগে, বাছ x উলিয়াব লাগে। তো ইয়াৰ আমি নাম দি লওঁ,
ইয়াৰ নাম দি লওঁ বা আমি চুটিবাহু স্কোৱাৰ কৰ্ণ স্কোৱাৰ সমান চুটিবাহু স্কোৱাৰ প্লাছ মানে আমি এইটো চোৱা এইটো এটা ত্ৰিভুজ হ'ল নহয়, দুটা ত্ৰিভুজ হৈছে, এটা এইটো হয় নাই? এইটো এটা সমকোণী ত্ৰিভুজ গঠন কৰিছে হয় নাই? সমকোণী ত্ৰিভুজৰ কি হয়, এই কোণটো 90 ডিগ্ৰী হয় নাই? তো সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰোঁ। তোমালোকে এটা কথা মনত ৰাখিবা, সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। তো এই ত্ৰিভুজটোত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এক্স উলিয়াম। চাই থাকিবা কেনেকৈ। চোৱা এইটো এটা ত্ৰিভুজ হৈ গ'ল ন, এ ইয়াৰ নাম বি, ইয়াৰ নাম আমি যদি চি দিলোঁ, এ বি চি এটা ত্ৰিভুজ হৈ যাব। ঠিক আছে। তো পাইথাগোৰাছৰ সূত্ৰটো কি হয়, আমি এইটো এটা ত্ৰিভুজ, এইটো এ, এইটো বি, এইটো চি। ঠিক আছে। তো দুটা ত্ৰিভুজ একেহে না, আমি কোনোবা এটা পাৰ্ট উলিয়ালে হ'ব। দুটা ত্ৰিভুজ আছে না, এ তোমাৰ আয়তটোত আমি এইটো এটা ত্ৰিভুজৰ আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলে কি হ'ব, চোৱা এক্সৰ মান ওলাই যাব। এক্সৰ মান ওলাই যোৱা মানে আমাৰ অংকটোৰ সমাধান হৈ যোৱা। ঠিক আছে। আমি কি লিখিম, আমি লিখিম ত্ৰিভুজ এ বি চি পাইথা ত্ৰিভুজ এ বি চিত আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰোঁ। যোৱা পাইথাগোৰাছৰ সূত্ৰ কি আছিলে চোৱা, অতিভুজ স্কোৱাৰ। ইয়াত চবতকৈ এইটো এটা অতিভুজ হয়, কৰ্ণ যিটো দেখিছে না, এইটো ত্ৰিভুজটোৰ এইটো অতিভুজ হয়। প্ৰথম অতিভুজ স্কোৱাৰ হয়। অতিভুজ স্কোৱাৰ কি আছে, এ চি ন, তো প্ৰথম আমাৰ এ চি স্কোৱাৰ হ'ব। তাৰপিছত বাহু স্কোৱাৰ প্লাছ বাহু স্কোৱাৰ, এইটো এটা বাহু হয়, এইটো এটা বাহু হয়, মানে এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ। তো আমাৰ এইটো হ'ল পাইথাগোৰাছৰ সূত্ৰ। তো আহা মানবিলাক আমি বহুৱাই দিওঁ। এ চি স্কোৱাৰ, এ চি হৈছে তোমাৰ এক্স প্লাছ 60, এ চি কি এক্স প্লাছ 60, ইয়াক আমি হোল স্কোৱাৰ দিওঁ কাৰণ ইয়াত স্কোৱাৰ আছে। এ বি কিমান আছে, এক্স স্কোৱাৰ হয়। বি চি কিমান আছে, এক্স প্লাছ 30, তো এইটো স্কোৱাৰ হ'ল। চোৱা ইয়াত এ বি এক্স আছে ন, এ চি এক্স প্লাছ 60 আৰু বি চি কিমান এক্স প্লাছ 30 আছে ন, সেইটো মান আমি ইয়াত বহুৱাই দিলোঁ। ঠিক আছে। তো চোৱা এইটো এটা তোমাৰ ফৰ্মুলা হয়, এইটো এটা ফৰ্মুলা গঠন কৰিছে হয় নে? এইটো কোনটো ফৰ্মুলা গঠন কৰিছে, এ প্লাছ বি হোল স্কোৱাৰ, এ প্লাছ বি হোল স্কোৱাৰ। ফৰ্মুলাটো কি আছিলে, এ স্কোৱাৰ প্লাছ 2 এ বি প্লাছ বি স্কোৱাৰ, এইটো ফৰ্মুলা আছিলে। চেম আমি ইয়াত তেনেকৈ ভাবিম। ইয়াত ইয়াক এ ভাবি লোৱা, ইয়াক বি ভাবি লোৱা, তো কি হ'ব, এক্স স্কোৱাৰ প্লাছ 2 এ বি প্লাছ বি স্কোৱাৰ হয়নে? তেনেকৈ এইটোতো ফৰ্মুলা হৈ থাকে না, এইটো ফৰ্মুলা হৈ আছে না, প্লাছ 2 দি ল'বা। এইটো ফৰ্মুলাটো একেটা ফৰ্মুলা হৈ আছে, এক্স স্কোৱাৰ প্লাছ 2 এ মানে ইয়াত এক্স বুজাব, বি মানে 30 এইটো এ বি প্লাছ বি স্কোৱাৰ। ঠিক আছে বন্ধুসকল, এতিয়া চোৱা সমান চিহ্ন ইফালে আৰু সমান চিহ্ন ইফালে যদি একেটাই কিবা এটা থাকে, যেনেকৈ ইফালে এক্স স্কোৱাৰ ইফালে এক্স স্কোৱাৰ, চিহ্ন যদি ইয়াৰ আগত একো চিহ্ন নাই, ইয়াৰ আগত মানে এনেকুৱা থাকিলে প্লাছ চিহ্ন থাকে, ইয়াৰ আগত প্লাছ চিহ্ন আছে, ইয়াৰ আগতো একো নাই মানে প্লাছ চিহ্ন আছে। তো এনেকৈ ক্ষেত্ৰত যদি একেটা মিলি আছে তেতিয়া কটাকটি কৰিব পাৰোঁ আমি, সেই কথা মনত ৰাখিবা। ঠিক আছে। এতিয়া ইয়াত কি থাকিলে, 2 পূৰণ এই পইণ্টবিলাক মানে পূৰণ হৈ থকা বুজাইছে। 2 পূৰণ এক্স পূৰণ 60, আমি সংখ্যা পূৰণ কৰিব পাৰোঁ। চলক পূৰণ কৰোঁ, এক্সটো এটা চলক হয়, চলক পূৰণ কৰোঁ, সংখ্যা পূৰণ কৰোঁ। ঠিক আছে। তো ইয়াততো আমি সংখ্যাৰ লগততো চোৱা 2 পূৰণ 60 কিমান হ'ব, 120 লগতে চলক আছে ন, চলকটো আহি যাব এক্স। ঠিক আছে। তেনেকৈ চোৱা 6 দুটা কি আছে, 6 গুণ কিমান হয়, 36 হয় নাই? আৰু শূন্য দুটা আছে, শূন্য দুটা এনেকৈ বহাই দিবা। ঠিক আছে। এক্স স্কোৱাৰ ইফালে 2 পূৰণ 3 6, শূন্যটো আছে, শূন্য মানে 2 30 গুণ 60, এক্স আছে না, এক্স লিখা প্লাছ 3 দুটা পূৰণ কৰিলে 9 হয়, 3 পূৰণ 3 9 হয় ন, আৰু শূন্য দুটা ইয়াত লিখি দিলে হ'ব। ঠিক আছে বন্ধুসকল, আমি এক্স উলিয়াব লাগে, তোমালোকে মনত ৰাখিবা, আমি কি উলিয়াব লাগে, এক্স উলিয়াব লাগে। আমি কি কৰিম, এই গোটেইখিনি সমান চিহ্ন ইফালে লৈ যাম, এই গোটেইখিনি সমান চিহ্ন ইফালে লৈ যাম। তেতিয়া কি হ'ব চোৱা, ইফালে একো নাথাকিব, ইফালে একো নথকা মানে শূন্য হৈ যাব। এইফালে যিবিলাক আছিলে আমি গোটেইখিনি লিখি লওঁ,
এইবিলাক আছে না আগৰ পৰাই আছে না এইবিলাক আমি লিখি লওঁ তাৰপিছত এইবিলাকক আমি সমান চিহ্ন ইফালে আনিম মানে ইয়াৰ আগত একো চিহ্ন থাকিলে প্লাছ চিহ্ন থাকে হয় না ইফালে আহিলেতো মাইনাছ হৈ যাব না ইয়াৰ আগতো প্লাছ চিহ্ন ইফালে আহিলে ইও মাইনাছ হৈ যাব ঠিক আছে চোৱা এইটো আছে হয়নে তো আমি শূন্য যেনেকৈ আছে তেনেকৈ লিখি লওঁ এইটো এক্সৰ ঘৰত পৰে ইও এক্সৰ ঘৰত পৰে হয়নে 60x - 120x কিমান হ'ব 120x চোৱা 120টা এক্সৰ পৰা 60টা এক্স গুচি গ'লে কেইটা এক্স থাকিবনো কোৱাচোন কেইটা এক্স থাকিব 60টা এক্স থাকিব ন তো আমি এক্স স্কোৱাৰ লিখি লওঁ যেনেকৈ আছে তেনেকৈ ইয়াত ডাঙৰ সংখ্যা আগত মাইনাছ চিন আছে ন -60x এই সংখ্যা ঘৰত পৰিব এই সংখ্যা ঘৰত পৰিব হয়নে 3700 পৰা 900 গুচি গ'লে 2700 থাকিব মাইনাছ কিমান 27 কাৰণ ইয়াৰ আগতো মাইনাছ চিন আছে ন ডাঙৰটো এইটো হয়নে তো আমি এইটো পালোঁ ইয়াক আমি আগত লিখিম ইয়াক পিছত লিখিম আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিম তোমালোকে যদি ইয়াৰ আগত উৎপাদক বিশ্লেষণ কৰা নাই 4.2 এক নম্বৰ কুৱেশ্যনটো চাব পাৰা 4.2 মই পুনৰবাৰ 4.2 এক নম্বৰ কুৱেশ্যনটো চাব পাৰা অনুলনী 4.2 কৰা আছে মোৰ ইউটিউবত কৰা আছে প্লেলিষ্টত গৈ ভিডিঅ'টো চাব পাৰা আৰু তাৰপৰা উৎপাদক বিশ্লেষণ ধুনীয়াকৈ শিকিলোঁ তাৰপিছত এইটো ইয়ালৈ আহিবা তো উৎপাদক বিশ্লেষণ কিয় এক্সিছ কৰা সহজ আৰু এইটো কি হয় দুটা পূৰণ হয় ন 2700 পাবা 1 আৰু 20 এইটো পূৰণ এইটো কিহেৰে হেৰি কৰিবা হৰণ জোৰ হয় না শূন্য লাষ্টত আছে 2ৰে সৈতে হৰণ কৰিবা 2 গুণ 2 2 3 গুণ তো ইয়াৰ পৰা আহিলে 10 2 5 গুণ 10 শূন্য ঠিক আছে লাষ্টত শূন্য আছে না আকৌ 2ৰে কৰিবা 5 6 গুণ 30 চোৱা 2 6 গুণ 12 ইয়াৰ পৰা আহিলে 15 2 7 গুণ 14 ইয়াৰ পৰা আহিলে 10 2 5 গুণ 10 লাষ্টত 5 থাকিলে সদায় 5ৰে সৈতে হৰণ কৰিবা 5 গুণ 5 ইয়াৰ পৰা আহিলে 17 5 3 গুণ 15 ইয়াৰ পৰা 2 8 গছ 25 5 5 গুণ 25 আকৌ 5 আছে ন 5 2 গুণ 10 3 8 গুণ গ'ল 35 হৈ গ'ল 5 7 গুণ 35 আকৌ 3 9 গুণ 27 3 3 গুণ 9 শেষত 7 থাকিলে মানে বিজোড় সংখ্যা থাকিলে 3ৰে সদায় কৰি চেষ্টা কৰিবা 3ৰে নগ'লে 5ৰে কৰিবা 5ৰে নগ'লে 7ৰে কৰিবা 7ৰে নগ'লে 9ৰে কৰিবা এনেকৈ বিজোড় সংখ্যাবিলাকে কৰি চাই থাকিবা তো আমি 60 পাব লাগে এইবিলাক মৌলিক উৎপাদকবিলাক যোগ বা বিয়োগ যোগ পূৰণ কৰি যোগ বা বিয়োগ কৰি ঠিক আছে তো আমি কি কৰিম চোৱা 2 5 গুণ 10 2 5 গুণ 10 10 3 গুণ 30 30 3 গুণ 90 তো 90 আকৌ কি থাকিলে এই 2টো থাকিলে ন এই 5টো থাকিলে আৰু এই 3টো থাকিলে 2 5 গুণ 10 10 3 গুণ 30 তো চোৱা 90 পৰা যদি আমি 30 মাইনাছ কৰি দিওঁ 60 আছে ন আমি প্ৰথম পূৰণ কৰি তাৰপিছত বিয়োগ কৰি দিলোঁ হয় নাই এতিয়া আমি সেইটোৱে লিখিম 90 মাইনাছ 30 কি লিখিম 60 জেগাত লিখিম x স্কোৱাৰ মাইনাছ 90 লগতে x লিখিম 90x মাইনাছ 30x ঠিক আছে মাইনাছ 2700 যেনেকৈ আছে তেনেকৈ আমি লিখোঁ ব্ৰেকেট আহি গ'লে আমি ব্ৰেকেট খোলোঁ সদায় মনত ৰাখিবা ব্ৰেকেট খোল কেনেকৈ খোলে মাইনাছ আছে নে ইয়াৰ আগত একো নাই প্লাছ আছে মাইনাছে প্লাছে কি হ'ব মাইনাছ 90x মাইনাছে কি হয় প্লাছ 30x মাইনাছ 2700 সমান 0 আমি এই দুটাৰ পৰা আৰু এই দুটাৰ পৰা আমি কমন ল'ম কমন মানে ইয়াত কি আছে কমন ইয়াত কি আছে ইয়াত x আছে ইয়াতো x আছে x আমি কি ল'ম কমন লোৱাৰ পিছত আহে ব্ৰেকেটত যিবিলাক থাকি যায় আমি সেইবিলাক লিখোঁ তো চোৱা ইয়াত দুটা x আছিলে আমি এটা x ল'লোঁ এটা x থাকিলে না মাইনাছ ইয়াত 90x আছিলে আমি x ল'লোঁ 90 থাকিলে না প্লাছ চিন আছে না প্লাছ চিন দি ল'বা ইয়াত 30 আছে না 30 এই দুটাতে 30 আছে না কাৰণ x তো ইয়াত আছে কিন্তু ইয়াত নাই না 2700টো 30 আছে কেনেকৈ গম পালোঁ কাৰণ 2700টোত আমি ইয়াত 90 আৰু 30 পাইছিলোঁ না তো 30টো আছে না 2700 ঠিক আছে তো আমি ইয়াত 30x আছিলে না আমি 30 লৈ ল'লোঁ x থাকিলে আৰু প্লাছে মাইনাছ ইয়াত সদায় যিটো চিন দিবা এই দুটা মাল্টিপ্লাই মানে এই দুটা পূৰণ কৰি দিবা মাইনাছ প্লাছে মাইনাছে মাইনাছ হ'ব না তো 2700ৰ পৰা আমি 30 লৈ ল'লোঁ কি থাকিব 90 কাৰণ আমি 30 আৰু 90 পাইছিলোঁ না 30 লৈ ল'লে 90 থাকিব না 90 সমান 0 এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ পৰা কমন ল'ম চোৱা কি আছে দুটাতে একেটাই কি আছে x - 90 ইয়াতো x - 90 আছে আমি x - 90 কি ল'ম লসাগু ল'ম কমন ল'ম ইয়াত কি থাকিলে ব্ৰেকেট আহি যাব না ইয়াত x থাকিলে ইয়াত প্লাছ কিমান 30 থাকিলে সমান 0 এতিয়া শূন্যটো ইউ পাইছে আমি ভাগ কৰি যাওঁ x - 90 সমান 0 x + 30 সমান 0 এতিয়া এই 90টো সমান চিহ্ন এইফালে লৈ গ'লে 90 হ'ব প্লাছ 90 আৰু এইটো সমান চিহ্ন এইফালে লৈ গ'লে মাইনাছ 30 হ'ব ন গতিকে আমিতো এই ধনাত্মকটো যাৰ আগত প্লাছ আহিছে সেইটো আমাৰ
আনসাৰ হ'ব না 100 মান কিমান 90 ঠিক আছে 100 মান 90 গতিকে চুটি বাহু কিমান পালোঁ আমি চুটি বাহুটো x মিটাৰ ধৰিছিলোঁ আমি হয়নে x কিমান পালোঁ 90 তো চুটি বাহু 90 মিটাৰ হ'ব হয়নে আৰু দীঘল বাহুটো আমি কি ধৰিছিলোঁ x + 30 মিটাৰ আছিলে হয়নে x কিমান পালোঁ 90 পালোঁ +30 90 + 30 কিমান হ'ব 120 হয়নে সৰি চাই লোৱা 90 - 30 120 মিটাৰ গতিকে আমাৰ দীঘল বাহু 120 মিটাৰ ওলালে যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰি দিয়া লগতে শ্বেয়াৰ কৰি দিয়া তোমালোকে যদি নতুন আছা গণিতৰ সকলোবোৰ সমাধান পাম বুলি ভাবিছা এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লোৱা লগতে ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো ক্লিক কৰি লোৱা থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'